এটা ইস্যু সৃষ্টি হৈছে সেইটো আচলতে এটা এক্সটৰ্চনৰহে ঘটনা হয় আৰু যিসকল মানুহ এই কালি ইনচিডেণ্টত জড়িত হৈ আছে এই দুজন মানুহ আগতে এক্সটৰ্চন কেছত বশিষ্ঠ আৰু ভৰলুমুখ থানাত তেওঁলোকৰ এগেইনষ্টত এক্সটৰ্চনৰ কেছ ৰুজু হৈছে আৰু তেওঁলোক এৰেষ্ট হৈ জেললৈ গৈছিল আৰু গোটেই এই এক্সটৰ্চনৰ কাৰণে তেওঁলোকে ইয়াতে ভিডিঅ' বনোৱা হৈছিলে আৰু ভিডিঅ' বনাই তেওঁলোকে যেতিয়া দেখিলে যে তেওঁলোকে আমাৰ বহুত তেনেকুৱা ধৰণৰ আমাৰ হাতত এভিডেন্স আহিছে যেতিয়া তেওঁলোকে দেখিলে যে মানে তেওঁলোক এতিয়া নাবাছে তেতিয়া তেওঁলোকে এইটো এটা অসমীয়া আৰু বিহাৰী ইছ্যুলৈ তেওঁলোকে কনভাৰ্ট কৰিছে যিহেতু আমাৰ অসমীয়া মানুহবোৰ আৱেগিক গতিকে তেওঁ ভাবিলে যে ইয়াৰ আশ্ৰয় লৈ আমি বাচি যাব লাগিব এতিয়া কাৰণ ধৰা পৰিলোগৈ সেইটো হৈছে ঘটনা কোনো দিয়া নাই অসমীয়া গ বেগ ধ্বনি কোনো দিয়া নাই আমি শুনা নাই আমি গোটেইখিনি বস্তু আমি যিমান ভিডিঅ' তাত আছে আমি গোটেইখিনি ডাউনলোড কৰিছোঁ আৰু গোটেইখিনি হেৰি কৰি চাইছোঁ আজি আমি নেতাসকলৰ লগতো কথা পাতিছোঁ আপোনালোকে বোলো ক'ৰবাত দেখিছে নেকি তেওঁলোকেও কৈছে যে সেইবিলাক তেওঁলোকে দেখা নাই চ' এইটো হৈছে এটা ভুৱা এটা মানে অসমীয়া চেণ্টিমেণ্টত এক্সপ্লইট কৰি এই যিসকল মানে ক্ৰিমিনেলছ আছে সেই মানে মিছক্ৰিয়েণ্টবিলাকে তেওঁলোকৰ যি ক্ৰাইম সেই ক্ৰাইমটো লুকাব বিচাৰিছে নিশ্চয় আমি অনুসন্ধান কৰিম কোনোবাই যদি তেনেকৈ কৰিছে আৰু CCTV কেমেৰাটোতো আহিব যদি সাংবাদিকগৰাকীক তেনেকৈ এটেক কৰিছে সেইটোতো আহিব সেইকাৰণে আমি CCTV কেমেৰা যিমান আছে চবখিনি আমি এক্সামাইন কৰিম আমি আজি ল' এণ্ড অৰ্ডাৰ বিজি হৈ আছোঁ কৰিব পৰা নাই বাট আমি গোটেইখিনি কৰি ল'ম কৰি আমি যদি কোনোবা ইনভলভমেণ্ট আছে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰোঁতে কিন্তু কাকো ৰেহাই দিয়া নহ'ব এই অসমীয়া চেণ্টিমেণ্ট অসমীয়া সহজ সৰল মানুহ ঢালি কোনোবাই ক্ৰাইম কৰিবলৈ বিচাৰিব আৰু সেইটো তেওঁ মানে অসমীয়া চেণ্টিমেণ্টটো ঢাল হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিব আৰু সেইটো স্পেয়াৰ কৰা নহ'ব কিন্তু আমি